নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল ফাৰ্ষ্ট ইন ইণ্ডিয়া প্ৰথম ভাৰতৰ কোন কোন আছিল আজি আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব এইটো ভিডিঅ'টো অকণমান সৰু কৰিম আৰু বহুত ইম্পৰ্টেণ্ট হ'ব সৰু হ'ব ইম্পৰ্টেণ্ট হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব তো বন্ধুসকল পলম নকৰি আকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান ৰিপাব্লিক প্ৰথম ভাৰতৰ প্ৰেছিডেণ্ট কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত থাকিব 1950 to 1962 লৈকে তেওঁ আছিল ওকে 1950 পৰা 1962 প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি নেক্সট প্ৰথম ভাৰতৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল প্ৰধানমন্ত্ৰী প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী বা প্ৰাইম মিনিষ্টাৰ আছিল পণ্ডিত জৱাহৰলাল নেহেৰু ওকে তেখেত আছিল প্ৰথম ভাৰতীয় প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী আৰু তেখেতক কোৱা হয় মডাৰ্ণ ইণ্ডিয়ান বুলি আৰ্কিটেক্ট অফ মডাৰ্ণ ইণ্ডিয়ান বুলি কাক কোৱা হয় পণ্ডিত জৱাহৰলাল নেহেৰুক কোৱা হয় মনত থাকিব নেক্সট ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন নোবেল প্ৰাইজ প্ৰথম ভাৰতীয় যিয়ে নোবেল প্ৰাইজ উইন কৰিছিল তেখেত হৈছে ৰবীন্দ্ৰনাথ টেগোৰ তেখেতে প্ৰথম নোবেল প্ৰাইজ বিজেতা তেখেতে আমাৰ নেশ্যনেল এন্থেমটো ৰোড কৰিছিল হয়নে নেক্সট ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোন আছিল WC বেনাৰ্জী তেখেত আছিল ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ওকে কেতিয়াবা আহিব পাৰে কোৱেশ্যনত যে ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোন তেতিয়া আপোনালোকে মনত ৰাখিব WC বেনাৰ্জী আছিল ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোন আছিল বদৰুদ্দিন তাইবজী বদৰুদ্দিন তাইবজী আছিল প্ৰথম কি আছিল প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মুছলিম প্ৰেছিডেণ্ট সেইটো মনত থাকিব ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কোন আছিল ডক্টৰ জাকিৰ হুছেইন তেখেত আছিল ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নেক্সট ফাৰ্ষ্ট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড উইলিয়াম বেণ্টিক তেখেত 1833 চনৰ পৰা 1835 চনলৈকে কাৰ্যকালত আছিল আৰু তেখেতে এই সতী চিষ্টেম ৱাজ বেন ডিউৰিং হিজ তেখেতৰ কালতেই যিটো সতী প্ৰথা আছিল সেই প্ৰথাটো বন্ধ কৰি দিছিল মনত থাকিব লৰ্ড উইলিয়াম বেণ্টিঙে সতী প্ৰথাটো বন্ধ কৰিছিল তেখেতৰ ৰাজত্বৰ কালতে বা তেখেতৰ কাৰ্যকালতে তেখেত আছিল আমাৰ ফাৰ্ষ্ট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ ফাৰ্ষ্ট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল বুলি ক'লে মনত ৰাখিব লৰ্ড উইলিয়াম বেণ্টিং কিমান চনৰ পৰা কিমান চনলৈ কাৰ্যকালত আছিল 1833 পৰা 1835 বুলি আৰু তেখেতে সতী চিষ্টেম বেন কৰিছিল নেক্সট ফাৰ্ষ্ট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ ফাৰ্ষ্ট ব্ৰিটিছ জেনেৰেল গভৰ্ণৰ কোন আছিল ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড ৱেৰেন হেষ্টিং তেখেত আছিল ফাৰ্ষ্ট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল অফ বেংগল ফাৰ্ষ্ট মাৰাঠা ৱাৰ এণ্ড ছেকেণ্ড মাইচুৰ ৱাৰ অকুৰ্ড ডিউৰিং হিজ ৰেইন তেখেতৰ কাৰ্যকালতে ফাৰ্ষ্ট প্ৰথম মাৰাঠা যিটো যুদ্ধ সেইটো হৈছিল আৰু ছেকেণ্ড দ্বিতীয় মাইচুৰ যুদ্ধ হৈছিল তেখেতৰ কাৰ্যকালতে ওকে নেক্সট আহিছে ফাৰ্ষ্ট ব্ৰিটিছ ভাইচৰয় অফ ইণ্ডিয়া প্ৰথম ব্ৰিটিছ ভাইচৰয় কোন আছিল এইকেইটা বহুত ইম্পৰ্টেণ্ট দেই আহি থাকে এক্সামত ফাৰ্ষ্ট ব্ৰিটিছ ভাইচৰয় অফ ইণ্ডিয়া আছিল লৰ্ড কেনিং তেখেত ৰিভল্ট অফ 1857 happened during his reign established 3 universities at Calcutta, Madras and Bombay তেখেতৰ কাৰ্যকালতে 1857 চনত যে বিদ্ৰোহ হৈছিল লৰ্ড কেনিঙৰ দিনতে হৈছিল ওকে মনত থাকিব তেখেত আছিল ফাৰ্ষ্ট ব্ৰিটিছ ভাইচৰয় অফ ইণ্ডিয়া ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ফ্ৰী ইণ্ডিয়া ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ফ্ৰী ইণ্ডিয়া কোন আছিল লৰ্ড মাউণ্টবেটেন তেখেত আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ফ্ৰী ইণ্ডিয়া ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স বিল 1947 ৱাজ পাছ ডুৰিং হিজ ৰেইন যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিল 1947 চনত সেই সময়তে কোন আছিল লৰ্ড মাউণ্টবেটেন আছিল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ফ্ৰী ইণ্ডিয়া ওকে এইটো মনত থাকিব তেওঁৰ কাৰ্যকালতে আমাৰ ভাৰত স্বাধীন হৈছিল
First and the last Indian to be Governor General of Free India, C. Raja Gopal Sari. তেখেত আছিল first and last Indian to be Governor General of Free India, informally called as Rajaji or CR. The first man who introduced printing press in India. আমি যে প্ৰিণ্টিং প্ৰেছ বৰ্তমান দেখা পাইছোঁ, এই প্ৰিণ্টিং প্ৰেছ প্ৰথমতে কোনে ইণ্ট্ৰডিউচ কৰিছিল? জেমছ হেকিয়ে ইণ্ট্ৰডাকশ্যন বা ইণ্ট্ৰডিউচ কৰিছিল, জেমছ হেকি। অ'কে, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ICS, প্ৰথম ভাৰতীয় ICS কোন? সত্যেন্দ্ৰ নাথ টেগৰ, তেখেতে আছিল প্ৰথম ভাৰতীয় ICS। ফাৰ্ষ্ট মেন টু স্পেচ ফ্ৰম ইণ্ডিয়া, প্ৰথম ব্যক্তিজন কোন আছিল যিয়ে স্পেচলৈ গৈছিল? ৰাকেশ শৰ্মা। অকণমান স্বাস্থ্যটো বেয়া হৈ আছে দেই, বেয়া নাপাব তাৰ কাৰণে। ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হু ৰিজাইন উইদাউট কমপ্লিটিং দ্য ফুল টাৰ্ম, প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল যে তেওঁ ৰিজাইন দিছিল তেওঁৰ কাৰ্যকাল শেষ নোহোৱাতেই? মোৰাৰজী দেশাই। ফাৰ্ষ্ট ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ অফ ইণ্ডিয়া, প্ৰথম ইণ্ডিয়ান কমাণ্ডাৰ চিফ কোন আছিল? জেনেৰেল কাৰিয়াপ্পা। ফাৰ্ষ্ট চিফ অফ আৰ্মি ষ্টাফ, ফাৰ্ষ্ট চিফ অফ আৰ্মি ষ্টাফ কোন আছিল? প্ৰথম জেনেৰেল মহাৰাজ ৰাজেন্দ্ৰ সিংজী। ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন ভাইচৰয়ছ এক্সিকিউটিভ কাউন্সিল, SP সিনহা। ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হু ডাইড হোৱাইল ইন অফিচ, প্ৰথম প্ৰেচিডেণ্ট কোন আছিল যে তেওঁৰ অফিচত মৃত্যু হৈছিল? ডক্টৰ জাকিৰ হুছেইন। হি ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন, আৰু তেখেত ডক্টৰ জাকিৰ হুছেইনক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান ৰিপাব্লিক, ডক্টৰ জাকিৰ হুছেইন। ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হু ডিড নট ফেচ দ্য পাৰ্লিমেণ্ট, প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল যিয়ে সংসদ দেখা নাছিল, সংসদ ভৱন? চৰণ সিং। ছাৰ্ভিং ফ্ৰম 28 জুলাই 1979 আনটিল 14 জানুৱাৰী 1980। ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল অফ ইণ্ডিয়া HF Manekshaw। ফাৰ্ষ্ট পাৰ্চন টু গেট নোবেল প্ৰাইজ ইন ফিজিক্স ফ্ৰম ইণ্ডিয়া, প্ৰথম ব্যক্তি কোন আছিল যি ফিজিক্সত নোবেল প্ৰাইজ লাভ কৰিছিল? CV ৰমন। অ'কে, ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ ভাৰত ৰত্ন, প্ৰথম ভাৰতীয় কোন যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? ডক্টৰ ৰাধাকৃষ্ণন, তেখেতে প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্ৰছ ইংলিছ চেনেল, প্ৰথম ইণ্ডিয়ান কোন আছিল যিয়ে ইংলিছ চেনেল ক্ৰছ কৰিছিল? মিথিৰ সেন, তেখেত আছিল ইংলিছ চেনেল যি সাগৰ, সেই সাগৰ ক্ৰছ কৰিছিল। ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড, জ্ঞানপীঠ বঁটা কোন আছিল যিয়ে প্ৰথম ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? কোন আছিল? শ্ৰী শংকৰ কুৰুপ, তেখেতে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা, দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা ইজ গণেশ বাসুদেৱা মাভালাংকাৰ, তেখেত আছিল ফাৰ্ষ্ট স্পীকাৰ লোকসভা। ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডক্টৰ ৰাধাকৃষ্ণন। ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ মৌলানা আব্দুল কালাম আজাদ, তেখেত আছিল ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ। মৌলানা আবুল কালাম আজাদ ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ, মনত থাকিব। ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া চৰ্দাৰ বল্লভভাই পেটেল আছিল ফাৰ্ষ্ট হোম মিনিষ্টাৰ ইণ্ডিয়া। ইণ্ডিয়ানছ ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ ষ্টাৰ্টেড বৰদলি সত্যাগ্ৰহ, চেয়াৰমেন অফ প্ৰফেশ্যনেল কনষ্টিটিউটেড কমিটি এণ্ড এডভাইজাৰ কমিটি এণ্ড ফাণ্ডামেণ্টেল ৰাইট মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়া, তেখেত আছিল ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিয়া। ফাৰ্ষ্ট ইণ্ডিয়ান এয়াৰ মাৰ্শ্বেল কোন আছিল? S মুখাৰ্জী। ফাৰ্ষ্ট ইণ্ডিয়ান নেভেল চিফ কোন আছিল? ভাইচ এডমিৰেল RD কাটাৰী। ফাৰ্ষ্ট ইণ্ডিয়ান জাজ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ কোন আছিল? ডক্টৰ নাগেন্দ্ৰ সিং। ফাৰ্ষ্ট পাৰ্চন টু ৰিচ মাউণ্ট এভাৰেষ্ট উইদাউট অক্সিজেন, প্ৰথম ব্যক্তি কোন আছিল যিয়ে মাউণ্ট এভাৰেষ্টত বিনা অক্সিজেনে মাউণ্ট এভাৰেষ্ট পাইছিল, শৃংগত উঠিছিল মাউণ্ট এভাৰেষ্টৰ? শ্বেৰপা আং দৰ্জী, তেখেত বিনা অক্সিজেনে মাউণ্ট এভাৰেষ্টলৈ গৈছিল। ফাৰ্ষ্ট পাৰ্চন টু গ' পৰমবীৰ চক্ৰ, প্ৰথম ব্যক্তি কোন আছিল যিয়ে পৰমবীৰ চক্ৰ লাভ কৰিছিল? মেজৰ সোমনাথ শৰ্মা, তেখেতে প্ৰথম ব্যক্তি আছিল যি কি পৰমবীৰ চক্ৰ লাভ কৰিছিল। ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ সুকুমাৰ সেন। ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ মাগাছেয়া এৱাৰ্ড, প্ৰথম ব্যক্তি কোন আছিল যে মাগাছেয়া এৱাৰ্ড লাভ কৰিছিল? আচাৰ্য বিনোবা ভাৱে।
ফাৰ্ষ্ট পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন টু ৰিচিভ নোবেল প্ৰাইজ টু মেডিচিন প্ৰথম ব্যক্তি কোন আছিল যে ইণ্ডিয়ান নোবেল প্ৰাইজ মেডিচিন লাভ কৰিছিল হাৰগোবিন্দ খুৰানা ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ টু ভিজিট ইণ্ডিয়া ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ কোন আছিল ফাহেন ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ ষ্টেলিন প্ৰাইজ শ্বাফুদ্দিন কিটচিলো জেলেৱানাবাগ গেডাৰিং তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট পাৰ্টত মই বাকীকেইটা লৈ আহিম গতিকে চাই থাকিবলৈ নাপাহৰিব আমাৰ বিশ্বাসীপূৰ্ণ চেনেলত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নেক্সট পাৰ্ট লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয়কৈ নেক্সট পাৰ্ট লৈ আহিম ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট গতিকে একেদিনাই ইমানকেইটা টপিক আপোনালোকৰ মনত ৰখাটো অসুবিধা হ'ব সেইবাবে নেক্সট পাৰ্টত লৈ আহিম বাকীকেইটা যদি নেক্সট পাৰ্ট লাগে মোক কমেণ্ট কৰিব লাগে বুলি মই নিশ্চয়কৈ লৈ আহিম তো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম